সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰা হৈছে। পানবজাৰ আৰক্ষীয়ে আটক কৰিছে দিলৱাৰক। এপেক্স বেংকৰ সন্মুখত প্ৰতিবাদ কৰিছিল জাতীয় যুৱ শক্তিয়ে আৰু এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে হৈছিল এই প্ৰতিবাদ আৰু সেই প্ৰতিবাদৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিক দিলৱাৰ হুছেইন। পানবজাৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে সাংবাদিককে আটক কৰিছে। দিলৱাৰ হুছেইনক আটক কৰাক লৈ এতিয়া তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংবাদিকক আটক কৰাৰ কাৰ্যক গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে। ক্ৰছ কেন্দ্ৰৰ পৰা হয় বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে। কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ এই যে আমি জানিবলৈ পাইছোঁ যে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক তেওঁ কৰ্মৰত অৱস্থাত একো বিশেষ কাৰণ নজনোৱাকৈ পানবজাৰ আৰক্ষী থানালৈ মাতি পঠিওৱা হৈছিলে আৰু তেওঁ এজন ৰেছপন্সিবল চিটিজেন হিচাপে আৰক্ষী মাতাৰ কাৰণে তালৈ গ'ল। কিন্তু আমি যিখিনি জানিবলৈ পাৰিছোঁ যে দিলৱাৰক এতিয়ালৈ পৰ্যন্ত প্ৰায় দুপৰীয়া দুটামান বজাৰ পৰা পানবজাৰ আৰক্ষী চকীত বহুৱাই ৰখা হৈছে। তেওঁক ডিটেইন কৰিছে নে এৰেষ্ট কৰিছে বা যদি এৰেষ্ট বা ডিটেইন কৰিছে কি সংক্ৰান্তত কৰিছে একো জনোৱা হোৱা নাই। আমি প্ৰেছ ক্লাবৰ ফালৰ পৰা তেওঁক যোগাযোগ কৰিবলৈও আমি পৰা নাই। আমি আৰক্ষীক সোধোতেও তেওঁলোকে একো সদুত্তৰ দিব পৰা নাই। দিলৱাৰ হুছেইনক আটক কৰাক লৈ এতিয়া তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংবাদিকক আটক কৰাৰ কাৰ্যক গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে। ক্ৰছ কেন্দ্ৰৰ পৰা হয় বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে। কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ এই যে আমি জানিবলৈ পাইছোঁ যে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক তেওঁ কৰ্মৰত অৱস্থাত একো বিশেষ কাৰণ নজনোৱাকৈ পানবজাৰ আৰক্ষী থানালৈ মাতি পঠিওৱা হৈছিলে আৰু তেওঁ এজন ৰেছপন্সিবল চিটিজেন হিচাপে আৰক্ষী মাতাৰ কাৰণে তালৈ গ'ল। কিন্তু আমি যিখিনি জানিবলৈ পাৰিছোঁ যে দিলৱাৰক এতিয়ালৈ পৰ্যন্ত প্ৰায় দুপৰীয়া দুটামান বজাৰ পৰা পানবজাৰ আৰক্ষী চকীত বহুৱাই ৰখা হৈছে। তেওঁক ডিটেইন কৰিছে নে এৰেষ্ট কৰিছে বা যদি এৰেষ্ট বা ডিটেইন কৰিছে কি সংক্ৰান্তত কৰিছে একো জনোৱা হোৱা নাই। আমি প্ৰেছ ক্লাবৰ ফালৰ পৰা তেওঁক যোগাযোগ কৰিবলৈও আমি পৰা নাই। আমি আৰক্ষীক সোধোতেও তেওঁলোকে একো সদুত্তৰ দিব পৰা নাই। গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ।